তাই ইমান টপককে খাই ডাঙৰটোতে মাছ ঘৰ উতলি আছে এতিয়া খাই ভাল লাগিছে মাইনা হে গাইজ আসসালামু আলাইকুম গুড মৰ্ণিং স্বাগতম জনাইছোঁ নয়টি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু এইফালে খাবলৈ লৈছোঁ মৰিচা শাকৰ ভাজি আৰু এইফালে ৰুটি আজি মায়ে তেল দি দিলে মানে ৰিফাইন দি দিলে এনেই নিদিয়ে নৰ্মেলি মই ঘি সানি খাওঁ কিন্তু আজি দি দিলে আৰু হ'ব কিন্তু ঘি মই পাছত খাব লাগিব গৰম পানীৰ লগত মিক্স কৰি মাইনা আনিবলৈ গৈছে পানী তাৰ আহিয়ে পোৱা নাই পানী মানে এখন বেলেগ ঠাইৰ পৰা আনিবলগীয়া হয় মানে গাঁও এখন বেলেগ এখন গাঁৱলৈ যাবলগীয়া হয় মই পিছৰ গাঁওখনে আৰু তো তালৈকে গৈছে আৰু মই এইফালে ব্ৰাঞ্চত পঢ়ি আছিলোঁ মোৰ বহুত ভোক লাগিছে মানে 8:20 হৈছে এতিয়া মই পুটুককৈ খাই লওঁ তাৰপিছত আকৌ পঢ়িব লাগিব তাৰপিছতহে মই ভিডিঅ' কণ্টিনিউ দিনটোৰ কাৰণে কৰিম বাৰু আজি এডিটিঙো কৰা নাই কৰিব লাগিব তো খাই লওঁ আমাৰ এয়া চাওক আমাৰ গাঁৱত পানীটো কিয় দিয়া নাই মানে টেংকি বহুৱাই থকা নাই জানো আচ্ছা আচ্ছা টেংকি বহুৱাৰ কাৰণে হেৰি পাইপ কাটি গ'ল বুজি পাইছোঁ দিয়া নতুন পাইপ খান্দি লগাইছে কি গাইজ এইফালে মোৰ বেগত দেখিছে চাগে কি কৰি আছে চাওক ফেচিয়েল কৰি আছে মাইনা সি পে' নকৰোঁ বুলি কৈছিলে যে সেইকাৰণে নকৰোঁ বুলি কৈছিলে এতিয়া যেনিবা কৰিম বুলি কোৱাৰ কাৰণে কৰি দিছে আৰু ফেচিয়েল আৰু স্পা স্পা নকৰে চাগে ফেচিয়েলে কৰিব আৰু এইফালে আমাৰ এইফালে এওঁলোকৰ কাৰণে ভাত উলিয়াই দিছে আৰু যিহেতু মাৰ আজি অফিচলৈ গৈছিলে সেইকাৰণে আহোঁতে দেৰি হ'ল মাইনে ৰান্ধিলে এইফালে তুৰৈ আলু আৰু এনেকুৱা দাইলে সৈতে বনাইছে আৰু ডিম হেৰি কৰিছিলে আৰু লগতে কিবা এখন বনাইছে চিম্পলকৈ আৰু মোৰো ভোক মই এবাৰ ইমান কেইটামান ভাত খালোঁৱেই কাৰণ ধৰিয়ে মানে মোৰ ভোক লাগিছিল যে সেইকাৰণে খাই ল'লোঁ এইফালে মাইনাই কৰি আছে আজি মোকো কৰি চাওঁ না দেখা আজি ময়ো কৰিম চাগে মানে মোক তাক সুধিছিলে কৰিবি নেকি কৰোঁৱে আৰু মই কৰাই নাই তাইৰ ওচৰত আজিলৈকে কিন্তু মই আকৌ কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটোও নাজানো কাৰণ কামিকেল থাকিল ন এইবোৰ কৰিব পাৰিনে নোৱাৰি ফেচিয়েলটো কৰিব পাৰিনে নোৱাৰি তলত কমেণ্ট কৰিব আপোনালোকে যেতিয়া কমেণ্ট কৰিব তাৰপিছতে কৰিব মই দিওঁ নকৰোঁ আজি লটাছৰ দেখুৱাই এইটো ক'ত গ'ল এইটো গাইজ এইফালে সেয়া ষ্টেপটো অকণমানকৈ ৰুকি পিছফাললৈ আনি আছে নহ'লে এইফালে উঠাবলৈ দিগদাৰ একদম এনেকুৱা নিচিনা সেইকাৰণে অকণমানকৈ কৰি আছে আৰু মাইনাই গ'ল গাখীৰ আনিবলৈ বাচিৰ এইফালে আহা এইফালে নামি আহা বেবী নামি আহা অকণমান আহা আকৌ কাৰ লগত আহিছে মা মাইনাৰ লগত আচ্ছা বেটা তুমি কাৰ লগত আহিছা কাৰ লগত আহিছা মাইনা মাইনা মাতাচোন মাইনা মাতাচোন মাইনা উঠিব পাৰিছা ন মাইনা এইফালে মায়ে বনাইছিলে দৈ এইটো ঘৰতে বনোৱা দৈ হয় আজিও অলপ পেলাই দিবাচোন গুড মৰ্ণিং এইফালে পূৰা সূৰ্য ওলাইছে আৰু সেইকাৰণে ৰাতিপুৱাই অকণমান দুবৰি বনতে খোজকাঢ়ি দিছোঁ তো ভিটামিন ডি থাকে ন তো এইকণ সময়ত লোৱাটোও বেছি ভাল আৰু লগতে মেডিচিনো খাই দিয়ে বাৰু সেইকাৰণে অকণমানকৈ খোজকাঢ়ি দিছোঁ আৰু আজি হৈছে নেক্সট ডে যোৱাকালি তেনেকৈ শ্বুট কৰা নহ'ল আৰু আজি ভাবিছোঁ নাই ৰাতিপুৱাই শ্বুট কৰোঁ নহ'লে মই কাইলৈ ভিডিঅ' দিব নোৱাৰিম তো সেয়াই আৰু এইফালে আমাৰ মাদ্ৰাছালৈ বাচ্চাবোৰ গৈ আছে এইয়া মানে ৰাতিপুৱাই যিটো এৰবিক এডুকেশ্যনটো সেইটো হৈ যায় ৰাতিপুৱাই
আৰু পিছতে 9টা বজাৰ পৰা স্কুল থাকে এনেধৰণে আমিও যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই তেনেকৈ হৈ আহি আছিলে সেয়াই সেই গাইজ এফালে ইটো ঘৰত কোৰাণপুৰ হৈ আছিলোঁ আৰু মাইনাচোন আহাই নাই তাই চাগে কাৰোবাৰ ঘৰত সোমাই থাকোঁ নাজিয়াহঁতৰ ঘৰত সোমাই যাগে ৰাতি নাজিয়া ফোন মাৰিছিল যে তো এইফালে মায়ে বনাই আছে পালেঙৰ পিঠা পালেঙৰ ৰুটি আজি পালেং পাত দি পেলাই ৰুটি বনাইছে মানে মায়ে ৰাতিয়ে সুধিছিলে তেনেকৈ খাম নে নাই তো সেইকাৰণে খাম বুলিয়ে ক'লোঁ আৰু ভালেই লাগে খাই গাখীৰৰ লগত খাম বা গাখীৰৰ লগত খাম আৰু এইফালে মাহঁতে এইফালে দিছে ৰ'দত মাইনা আৰু আম্মাই মিলি দিলে এইখন ৰ'দত দি দিছে আৰু ৰ'দটো আজি বহুত ওলাইছে আম্মা মাইনা এইফালে আছে আহা এতিয়া ৰাও এইজনীহে আহা এইটো কি কৰিম জেঠাই ৰুটিত এইফালে ঘি সানি লৈছোঁ আৰু এইফালে ৰাতি আম্মাই বনাইছিলে শুকান মাছৰ তৰকাৰী শুকান মাছ মানে বামলা মাছৰ নিচিনা যে তেনেকুৱা মই বহুত ভাল পাওঁ খাই ৰাতি বনাইছোঁ যে বেটা খাই ভাল লাগিছে এইটো ৰুটি খাই ভাল লাগিছে বেটা একচুৱেলি সি পালেঙৰ ৰুটিটো খাই ভাল পাইছে এনেই সি নান খাই ইমান নাখায় খোৱা মেলা নকৰে তো সেইকাৰণে এনেধৰণে মানে বাচ্ছাক চেঞ্জ কৰি খোৱালে চাগে খাই মই এইটো অনুমান কৰিছোঁ সি মানে ধুনীয়াকৈ খাই আছে বা যি হওক পঢ়ি আছিলোঁ ইয়াতে এনেধৰণে এয়া খালী চেণ্ডেলহে আছোঁ আচলতে গৰম লাগিছে এইফালে আব্বাই আনিছে ইটা কাৰণ এতিয়া কিহৰ কাৰণে ইটা আনিছে নহয় এই ফ্ল'ৰৰ কাৰণে হেল্ল' গাইজ এইফালে মাইনাই মনে থাক এইফালে মাইনাই কৰি আছে কঁঠাল গুটি বখলি আছে আৰু এইফালে এয়া চাওক মা কৃষকখন তুলি দিব লাগিছিল নেকি আনিব লাগিছিল বৰষুণ নাহিলে সেই হৈ যাব তো আমি যাওঁ এতিয়া মাহীহঁতৰ ঘৰলৈ আজি বতৰটো বহুত বেছি ধুনীয়া আৰু মই এইকেইটা দিন যোৱাই নাছিলোঁ সেইকাৰণে তো ইহঁত আহিছে যে সেইকাৰণে মই তেহঁতে বোলে গ'ল এবাৰ সেইকাৰণে মই বোলো এতিয়া যাওঁ এবাৰ কাৰণ আজি বতৰটো বহুত বেছি ধুনীয়া হয় বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম এই চাওক বতৰ মা সেইটো চাওক একদম অকণমানো ৰ'দ নাই অথনিৰ পৰা পূৰা ৰ'দ আছিলে বাৰু হঠাৎ কমি গ'ল যে মই বোলো এপাক গৈ আহোঁগৈ কাৰণ মই বেবীটোক দেখাই নাই সেইদিনাখনেই দেখা তো যাওঁ মানুহে কয় বোলে ৰাস্তালৈ গ'লে মূৰতে অথনি মামাই তুৰৈকেইটা কি কৰিলা অথনি মামাই মোক কৈছে হেৰি তই তুৰৈ খাই থাকিব পাৰিছনে নাই মই যে পাইছোঁ হায়দৰাবাদত মানে মোৰ ইমানেই তুৰৈ খাবলৈ মন গৈছিলে সেইকাৰণে মই তুৰৈ খাই আছিলোঁ তুৰৈ তাত নাপালোঁ এতিয়া ইয়াতে মামাহঁতৰ ঘৰত আছে ন খেতি তো তেওঁলোকে মোৰ কাৰণে তুৰৈ দিয়ে আছে যে বৌ যাবিনে ব'ল কিনো লালাই থাকে এই মাইনা আকৌ এই কালিও আনুমামী আহিছে তাইক খজুৱাই দিব লাগে কি জাল্লা বৰষুণ পেলাইছে সুমিন নাহকে লৈ এনেকৈ এক চিকুটকৈ বৰষুণ দিছে মানে এক টোপাল দিছে নহয় আকৌ 2 ছেকেণ্ড 3 ছেকেণ্ডৰ পিছত আকৌ এক টোপাল দিছে তেনেকুৱা নিচিনা আজি বতৰটো ইমান ধুনীয়া নহয় যে বহুত ভাল লাগিছে আজি আলহামদুলিল্লাহ তাইক মই গ্ৰীণ চিলিৰ পৰা হেৰি আনিবলৈ দিছিলোঁ কি আনিব দিছিলোঁ চাওমিন নাই নানিলে ৰাতি আহোঁতে 9টা বাজে মানে ঘৰ পাওঁতে 9টা বাজে আচলতে এনেইতো সোনকালে আহে বাৰু মানে ওলাওঁতে সোনকালে ওলায় কিন্তু দূৰ হয় ন আমাৰ মেইন নগাঁৱৰ পৰা একদম তাই KFCত কৰে কিয় নাই অহা বতাহ গাড়ীখন লক কৰি দে হেণ্ডেলডাল নবা লগাই দে গৈ যা ভৰাই থৈ গৈ
হে গাইজ এইফালে আমাৰ ৰিমে বনাই আছে কেক কাৰোবাৰ আজি বাৰ্থডে আছে চাগে মই তাইক বনোৱা কেক আজি ফাৰ্ষ্ট দেখিছোঁ মই দেখাই নাই মানে কেক বনোৱা তাইক এনেই ফটো চটোহে দেখি থাকোঁ কাৰণ মই অহাই নাছিলোঁ এইফালে কি এইবোৰ কিবা কিবি সৰঞ্জাম আৰু দেই সেইবোৰ মানে কেকত লগা চাগে সেইবোৰ আৰু এইটো এনেকৈ ৰাউণ্ড এনেকৈ ঘূৰে এইটো এয়া এইবোৰ আইচিং বুলি কয় ন এইবোৰ ক্ৰীম আৰু এইটো হৈছে চকলেটৰ এইটো ভাল লাগিছে কেইটা বনাইছা দুটা মাহীহঁতৰ ঘৰলৈ আহিলোঁ আৰু বেবী শুই আছে এইফালে আমি খাই আছোঁ লালমোহন এইটো ভিডিঅ' কোৱালিটিটো কাৰ ভাল কিমান ইনচাল কৰি থাকে সি এয়া দি দিবা মুৰ্গীক গাইজ এইফালে এতিয়া মায়ে মই কেনেকৈ কৈছিলোঁ জানা আটাটো ময়দাত এইটো মঠি পেলাই যে ভাপত দি বনাই যে আমাৰ চালনী নাই নহবা আমাৰ ষ্টিম কৰা সেই বইলটো আছে নহয় সেইটো নহ'লেও সেই চালনী তেনেকৈ থাকি পেলাই যে বনাই যে সেনেধৰণে বনালে হ'ল এই ফুটা যে আছে যে সেইটো মানে তুমি ডেক্সিৰ ওপৰত তুলি লৈ চালনীতে দিবা এনেকৈ যে বনাই যে সেনেধৰণে খাবলৈ মন গৈছে এইফালে মাইনে বনাই আছে হেৰি তাই মানে কাটি আছে নাৰিকল তো তেনেকৈ মানে ভাপত দিয়া পিঠা যে বনাই যে তেনেকৈ বনাবলৈ মানে কৈছোঁ আৰু লগতে কাপোৰ মেলা ষ্টাইল চাওক কাৰণ আমাৰ মানে আবেলি থৈছিলে আৰু সেইকাৰণে এতিয়া এনেকৈ শুকোৱা নাই ফেনৰ তলতে দি থৈ দিছে আৰু এতিয়া ভাপত দিয়া পিঠা বনাব মই ৰেচিপিটো যদি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এয়া হৈছে পিঠাগুড়ি দেই মানে আধা ভজা পিঠাগুড়ি যে সেইটো মানে ল'লে বেছি সুবিধা হয় সেইকাৰণে সেইটোকে আমাৰ উলিয়াই লৈছে কিছুমানে আটা দি পেলাই মুঠি পেলাই বনাই আৰু বনালেই হ'ল ম'মৰ নিচিনা হ'ব আৰু তেতিয়া আৰু এইটো চাওক এটা বহুত ধুনীয়া কপাৰৰ গিলাচ হয় এইটো এইটো মানে মাহীয়ে দিছিলে যোৱা বছৰে দিছিলে পিছতে এইটোত মানে কপাৰৰ হয় ন এইটোত মানে এইটো হেৰি টাইপৰ আৰু ধাতু হয় মানে এইটোত পানী খালে ভাল তো সেইকাৰণে মই মাক খুজি পঠাইছিলোঁ হায়দৰাবাদত থাকোঁতে কিন্তু মায়ে নিদিলে ভালেই হ'ল নিদিলে কিহৰ কাৰণে এতিয়াতো মই আহি গ'লোঁ মই আব্বাই ফোন মাৰিছিলোঁ লৈচোন তো নিদিলে যে সেইকাৰণে ভালেই হ'ল এতিয়া মই এইটোতে মানে পানী ৰাতিপুৱা সদায় মানে এইটো ঢাকি পেলাই পানী খাব লাগে মই এটা ভিডিঅ' চাইছিলোঁ কপাৰৰ গ্লাছত প্ৰেগনেঞ্চি লেডিয়ে পানী খোৱাটো বহুত বেছি ভাল কিন্তু আমাৰ এতিয়া আৰু মোৰ 7 মাহ সোমালে এতিয়া সেইকাৰণে এতিয়াহে মই ষ্টাৰ্ট কৰিবলৈ পাৰিলোঁ গোটেই 6 মাহ তেনেকৈয়ে গুচি গ'ল এতিয়া মই ইয়াতে এনেকৈ থৈ দিছোঁ পানী অলপ দেখুৱাই আছোঁ ৰ'ব এয়া এনেকৈ অলপমান পানী ভৰাই এনেকৈ খিনিকাতে থৈ দিলে অলপ সময়তে ইয়াৰে যিটো গুণাগুণ আছে সেই পানীখিনিলৈ গুচি যাব ন সেইকাৰণে বোলো অলপমান এনেকৈ থৈ দিছিলোঁ আৰু এগিলাচ খালোঁ আৰু আজিৰ পৰা আৰম্ভ কৰিছোঁ এনেইতো এইটো মই অহাও কেইদিনমান হ'ল কিন্তু এতিয়া আজিৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ মই এতিয়াহে মনত কৰিছোঁ বাৰু ঠিক আছে মায়ে কি কৰি আছে দেখুৱাইছোঁ ৰ'ব আটা মুঠি আছে এইটো পিঠাগুড়িটো এইফালে পিঠাগুড়িটো ধুনীয়াকৈ মুঠি ল'ব তাৰপিছত তাৰ ভিতৰতে এইখিনি অকণমান ভাজি ল'বা জানো মা ভাজি লোৱা নে নোলোৱা চাই ল'বা আৰু তাৰ মাজত ভৰাই দি তাৰপিছত অকণমান এনেকুৱা নাৰিকল পিঠাটোৰ নিচিনাকৈ চাইজত দি আৰু জোলটোৰ নিচিনাকৈ তাৰপিছত এইফালে এতিয়া ডেক্সি এটা পাতি দিয়া হৈছে অকণমান পানী গৰম হ'বৰ কাৰণে আৰু এইফালে নাৰিকলটো যিহেতু মানে পূৰা কোমল নাৰিকল হয় সৰু মানে অপইতা আৰু মানে মোৰ দাব নাৰিকলহে ডাবৰ পানী যে খাওঁ যে সেয়া নাৰিকলহে দিছে যাৰ কাৰণে বেটু হৈ গৈছেগৈ আৰু এইফালে এয়া মায়ে এনেকৈ পিঠাগুড়িটো মানে পূৰা মঠি লৈ ঠাণ্ডা পানী দি মঠিছিলা নে কি পানী দিছিলা মই ঠাণ্ডা পানী দি পেলাই এনেধৰণে মায়ে পিঠাটো বনাই আছে আৰু তাৰপিছতে সেইখিনি ভৰাই দিব তাৰপিছতে মাইনা অকণমান তাত চেনিও দিব দেই মই এইটো কথা দেখুৱাবলৈ নহ'ল দিছোঁ জানো মাইনা চেনি মানে চেনি দি দিছে অলপমান চেনি দি পেলাই সেইখিনি এটা পেষ্ট বনাই ল'ব পেষ্ট আচলতে এইখিনি যিহেতু কোমল হয় সেইকাৰণে বেছি পনীয়া নিচিনা হৈছে কিন্তু যদি অকণমান বুঢ়া নাৰিকল বা এনেকুৱা ধৰণে মানে পূৰা পইণ নাৰিকল হোৱাহেঁতেন এইখিনি গুড়ি নহ'লহেঁতেন পূৰা পানীৰ নিচিনা নহ'লহেঁতেন
এইখিনি এটা দি পেলাই আৰু ভাপত দি দিব বাছ হৈ গ'ল ৰেচিপি কৈ দিলোঁ মুখে মুখে অঁ ফেলাই দিছোঁ পিঠাকেইটা ই পনীয়া দে একো নহয় দে দে এনেকৈ দে টেপি দে এইটো তাই কৰক দেই দে মোক দেচোন এইটো ধৰ বিস্মিল্লাহ এইটো ধৰ অটৰ সৈতে হাতখন আমাৰ তিতা যে মই নাই কবাৰ দিম তাত চেপি দিবি হৈ গ'ল দেখোন আৰু অকণ হৈছে নালাগে ভাপত যিহেতু ভাপতহে দিম একো নহয় এনেধৰণে পূৰা একেবাৰে দিবই লাগিব এৰুৱাই দিব লাগিব এইটো নহয় একো নহয় চলি যাব ভাজিলেহে ফাটি যাব অঁ মাইনা হাতেৰে ভৰাইছে চাচোন কেনেকৈ যে তেল আম্মাই লৈছে ছাগোলাটো এই মোটা কি লৈছে হ'ব দে তিনিজনীৰ কাৰণে আব্বাৰ কাৰণে 4টা পিঠা হ'লে হ'ল নে নেলাগে নেকি কাপোৰ আন গৈ যা কাপোৰখন আন গৈ যা মানে ভিআইপিত আছে যা ভিআইপিতে থৈছে পিঠা বনোৱা কাপোৰখন দে একো নহয় এইটো কিন্তু পাতল হৈছে এইটো মই নাখাওঁ জলদি আন কি উতলিছে দে 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 এই পিঠাকেইটা লাহে লাহে ধৰচোন নালাগে ৰসটো নোৱাৰিবি চাহ দে দে হাতে হাতে দে অঁ কাম নবহাবি বিসমিল্লাহ জলদি খাব মজা আল্লাহ দেখুন তো দাদা সেইটো দিবি এতিয়া মই কেইটা 4টা পিঠা দি থৈ আহিব এইফালে পানী গৰম হৈ গ'ল এয়া উতলি আছে এতিয়া এইকেইটা তিনিটা দিব পাৰে ঢাকন এখনে মাৰি দিব এইটো দিয়ে মাৰি দিছোঁ বাছ বাছ মোবাইলটো স্পেচে কমি গ'লগৈ সেইকাৰণে আকৌ সেই নামাওঁতে দেখাবই নোৱাৰিলোঁ কিবা কিবি ডিলিট কৰিহে এতিয়া স্পেচ উলিয়াবলগীয়া হৈছে এয়া হৈছে পিঠা আৰু লগতে ইফালে মাইনাই বনাইছে চাহ আৰু লগতে ইয়াতে মই আৰু দুটা আৰু লগতে এনেকুৱা আঙুলি পিঠাৰ নিচিনাকৈ মায়ে বনাই দিছিলে কাৰণ সেইকাৰণে নাৰিকল শেষ হৈ গ'ল সেইকাৰণে সেই তাতে থৈ দিছোঁ অঁ এতিয়া খাম আৰু ভাল লাগিছে মই শ্বুটটো পিছতে কৰিলোঁ বাৰু তাই খায়ে মজা বুলি কৈছিলে দেখিছে না মোৰ ৰেচিপিটো কেনেকুৱা এইটো মোৰ ৰেচিপি বোলে যি হওক মই খাই চাওঁ তেতিয়া মোক সৰহকৈ থকাটো দিয়া বিস্মিল্লাহ আমাৰ নাৰিকলটো ওপৰত দিব লাগিছে য়াম্মি হয়নে অকণো তেল চেল নাই কেনেকুৱা বঢ়িয়া একদম হালধি খালি চেনিটো পৰি গ'ল চেনিটো নিদি অকল মানে হেৰি মিঠাটোতো মানে এইটো হেল্ডি হেৰিত কৈছোঁ তহঁতো বাদ দে বেলেগ মানুহে চেনি নাখায় ন তোৰ কথাটো বাদ দে আৰু ডাঙৰটোৱে লৈছে তাই সেইকাৰণে তাইটোত বেছি আছে এইটোত মোৰটোত নাই চোৱা প্ৰথমতে নাইকিয়া মাজলৈ চবলৈ ওলাই দুইজনীতে বহি লৈ প্ৰথমতে কাৰো নোলায় লাষ্টৰ ফালেহে ওলাইছে তাই ইমান টপককৈ ডাঙৰটোলৈ মাৰো ডাঙৰ আছে ঘৰখনমান লাগে এইটো এটা নাইকিয়া ওলাই ধৰিছ ঘৰত সেইফালে ভৰত ওলাই গৈছে বোলে কি হৈ আছে পূৰা জোনটো ওলাই মায়ে হুলস্থুল কৰি আছে এতিয়া বোলে ৰাতি চন্দ্ৰগ্ৰহণ লাগিব মানে আজি 17 তাৰিখ হয় কিন্তু নৰ্মেলি ৰাতি 8:41 পৰা লগা কথা মানে কি কাইলৈহে লগা কথা আছিলে 18 তাৰিখে কিন্তু এতিয়া যিহেতু কৈ আছে সেইকাৰণে মই জলদি ভাতকেইটা খাই লওঁ আৰু আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা অলপ কমেণ্ট কৰিব মোৰ মোবাইলৰ চাৰ্জ নাই সেইকাৰণে যেনে তেনে খালি মই ভিডিঅ'টো শেষ কৰি দিওঁ তো আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা অলপ কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই এইটো ব্লগটোতো কাইলৈ 2টা বজাত যাব কিন্তু চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ চব গুচিয়ে যাবগৈ বা যিয়ে হওক দেখা যাওক আৰু